অসমৰ মুখ্যমন্ত্ৰী আৰু লগতে শক্তিমন্ত্ৰী নন্দিতা গালচা ডাঙৰীয়ানীয়ে জনাটো ভাল ৰাইজে স্মাৰ্ট মিটাৰ ঘূৰাই দিছে কিয় ঘূৰাই দিছে এই স্মাৰ্ট মিটাৰ যোগেদি আত্মহত্যা কৰাৰ বাদে একো উপায় নাই কাৰণে ৰাইজে স্মাৰ্ট মিটাৰ ঘূৰাই দিছে আমাক আজি ৰাইজে আমাক নিমন্ত্ৰণ জনাইছে মৰাণৰ 18টা জাতীয় জনগোষ্ঠীয় সংগঠনক আমি ওলাই আহিছোঁ ৰাইজৰ লগত আমি সদায় আছোঁ আৰু সদায় থাকিম এটা কথা আজি এই কাৰ্যসূচীৰ পৰা এটা কথা স্পষ্ট কৰি দিওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনাৰ যদি পইচা অভাৱ আছে আমাক কওক আমি বেলেগ ধৰণে পইচা তুলি আপোনাক নিৰ্বাচন খেলিবলৈ আমি সহায় কৰিম কিন্তু এইদৰে দুখীয়া জনগণৰ তেজ উই খোৱা এই স্মাৰ্ট মিটাৰৰ কাৰ্যসূচী বন্ধ হ'ব লাগিব নহ'লে ইয়াতকৈ জংগী আন্দোলন যি আছে তাক আমি কৰিবলৈ আমি বাধ্য হ'ম তাৰ বাবে সম্পূৰ্ণৰূপে অসম চৰকাৰ আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী হ'ব এই কথাকেইটা আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা ঘোষণা কৰিছোঁ আৰু লগতে শক্তিমন্ত্ৰী নন্দিতা গালচা ডাঙৰীয়ানীকো এটা অনুৰোধ জনাইছোঁ আপুনি যদি শক্তি বিভাগটো চলোৱাত ক'ৰবাত ব্যৰ্থ হৈছে বুলি আপুনি নিজকে গম পাইছে আপুনি শক্তি বিভাগৰ পদৰ পৰা পদত্যাগ কৰি এজন যোগ্য বিষয়াক এই দায়িত্ব অৰ্পণ কৰি যিজন বিষয়াই এই স্মাৰ্ট মিটাৰ অসমৰ পৰা সম্পূৰ্ণৰূপে উঠাই দিব পৰা এজন বিষয়াক দিবৰ কাৰণে আমি টাইহোম যুৱ পৰিষদ লগতে মৰাণৰ 18টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ পৰা অসমৰ মুখ্যমন্ত্ৰী আৰু নন্দিতা গালচা ডাঙৰীয়ানীক দাবী উত্থাপন কৰিছোঁ।